সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ দৰ্শকসকল, বছৰ বছৰ ধৰি পূজা পাঠ, ব্ৰত উপবাস, জপ তপ, হোম যজ্ঞ আৰু তীৰ্থযাত্ৰা কৰাৰ পিছতো যদি জীৱনৰ দুখ কষ্ট কমাৰ সলনি বাঢ়ি যায়, তেন্তে মানুহে ক'ত যাব? দৰ্শকসকল, বিহাৰৰ নিবাসী প্ৰীতি দাসীৰো জীৱনো ঠিক তেনেকুৱাই আছিল। বহু ধৰণৰ সাধনা কৰাৰ পিছতো তেওঁ নাপালে প্ৰকৃত শান্তি। কিন্তু যেতিয়া তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলে, তেতিয়াৰ পৰা তেওঁৰ জীৱনত আহিল আশ্চৰ্যজনক পৰিৱৰ্তন। আচলতে এনে কি জ্ঞান পালে, যাৰ দ্বাৰা তেওঁ লাভ কৰিলে শাৰীৰিক মানসিক সুখ আৰু প্ৰকৃত শান্তি? আহকচোন শুনো প্ৰীতি দাসীৰ অনুপ্ৰেৰণাদায়ক কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ। সৎ চাহেব। কি নাম আপোনাৰ? প্ৰীতি দাসী। প্ৰীতি, আপুনি ক'ৰ পৰা আহিছে? নালন্দা জিলা হিলচাৰ পৰা আহিছোঁ। প্ৰীতি, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 2019-ত। প্ৰীতি, আপুনি এতিয়ালৈ কি ভক্তি সাধনা কৰিলে? ছাৰ, ভক্তি সাধনাটো মই কৰা নাছিলোঁ, কিয়নো মই বহুত বেমাৰত আছিলোঁ। আৰু মানুহে কয় এই পূজা ইত্যাদি নকৰে, সেইকাৰণে তাই বেমাৰত আছে। গতিকে তেওঁলোকে কোৱাৰ বাবে তাৰপিছত মই দেৱী দুৰ্গা, কালী মাতা এওঁলোকক মই নাৰিকল ইত্যাদি উচৰ্গা কৰিবলৈ ধৰিলোঁ। আৰু তথাপিও মোৰ স্বাস্থ্য ভালৰ ফালে অহা নাছিল। তাৰ পাছত মোৰ ঘৰৰ ওচৰত এজনী বাইদেউ থাকে ওচৰৰে, তেওঁৰ ওচৰলৈ গ'লোঁ আৰু তেওঁক সুধিলোঁ যে আপুনি এইবোৰ কি কৰে? সৎ চাহেব কি? আপুনি নখতো নখ পালিচ নলগায়? মই তেওঁক প্ৰশ্ন সুধিবলৈ ধৰিলোঁ আৰু তেতিয়া তেওঁ ক'লে যে মই পূৰ্ণ পৰমাত্মাৰ ভক্তি কৰোঁ, যি বৰ্তমান সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত হিচাৰলৈ আহিছে। মই ক'লোঁ যে বাইদেউ, আপুনি এটা কাম কৰক, মোকতো ডক্টৰে হাত দাঙি দিছে আৰু মই সুস্থ হ'ব বিচাৰোঁ। মোৰ এই কেঞ্চাৰৰ দৰে বেমাৰ ঠিক কৰি দিবনে? গতিকে সেই সময়ত মই প্ৰায় 20জনমান ডক্টৰৰ ওচৰলৈ গৈছিলোঁ। যেনে ধৰক IGMS, কংকৰবাগত এজন সন্তোষ নামৰ ডক্টৰ আছে, তেওঁৰ ওচৰলৈ গ'লোঁ। তেওঁ ক'লে যে এবাৰতো আপোনাক অপাৰেশ্যন কৰাইছোৱেই, গতিকে আকৌ এবাৰ সেই বস্তুটোৰে অপাৰেশ্যন কৰা নহ'ব। ফিচাৰ আছিলে মোৰ, সেয়া কেঞ্চাৰৰ দৰে বেমাৰ। আৰু ক'লে যে এই বস্তুটোৰ অপাৰেশ্যন নহ'ব, চিকিৎসা নাই ইয়াৰ। আপুনি খুব বেছি 6 মাহ জীয়াই থাকিব আৰু তেতিয়ালৈ আপুনি ঔষধ খাব লাগিব। না মই বহিব পাৰিছিলোঁ, মই শুয়েই আছিলোঁ, বিষত কেঁকাই আছিলোঁ। ফিচাৰ এনেকুৱা এটা বেমাৰ যিটো হ'লে এনি টাইম বিষেই হৈ থাকে। মোৰ বহুত বিষ হৈছিলে। সেই সময়ত মই একোৱে বুজি পোৱা নাছিলোঁ যে মই কি কৰোঁ। বিষতে মই সচেতন অৱস্থাত নাছিলোঁ বিষৰ কাৰণে। গতিকে যেতিয়া মই সেই বাইদেউগৰাকীৰ লগত কথা পাতিলোঁ, বাইদেৱে ক'লে যে তুমি পূৰ্ণ পৰমাত্মাৰ ভক্তি কৰা, তুমি পূৰ্ণ পৰমাত্মাৰ ভক্তি কৰা। তেওঁ কেঞ্চাৰ কি, কেঞ্চাৰতকৈ ডাঙৰ বেমাৰ ঠিক কৰিব পাৰে, তুমি তেওঁৰ শৰণলৈ যোৱা। তেতিয়া ক'লোঁ যে আপুনি মোক লৈ ব'লক, মই ক'লৈ যাব লাগিব? তেতিয়া তেওঁ ক'লে যে নামদান চেণ্টাৰ এটা আছে পাটনাত, যাতে ডুমৰি। ক'লোঁ যে মোক তালৈ লৈ ব'লক আৰু পৰমাত্মাৰ পৰা নাম উপদেশ দিয়ক। তেতিয়া তেওঁ মোক জ্ঞান গংগা কিতাপখন দিলে। গতিকে জ্ঞান গংগা কিতাপখন, মই সেই অৱস্থাত নাছিলোঁ যে মই জ্ঞান গংগা কিতাপখন পঢ়িব পাৰোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা চমৎকাৰ হ'ল, যেতিয়া মই কিতাপখন ঘৰলৈ লৈ গ'লোঁ আৰু এনেই শুই মই সেই কিতাপখন পঢ়িলোঁ। আৰু পঢ়ি মই তেতিয়া এনেকুৱা চমৎকাৰ হোৱা দেখিলোঁ যে মোৰ যি বিষ আছিল, আধা কিতাপ পঢ়াৰ পিছতেই ঠিক হৈ গ'ল। তাৰপিছত মই আকৌ তেওঁৰ ওচৰলৈ গ'লোঁ, আমাৰ ওচৰৰ যি বাইদেউগৰাকী আছিল, তেওঁৰ ওচৰলৈ আকৌ গ'লোঁ। তেতিয়া তেওঁ আৰু এখন কিতাপ আকৌ দিলে, জীয়াই থকাৰ পথ, আৰু ক'লে যে তুমি এইখনো পঢ়িবা, কাৰণ জ্ঞান হোৱাটো বহুত প্ৰয়োজনীয়। তাৰপিছত যেতিয়া মই কিতাপখন পঢ়িলোঁ, তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া হ'ল যে
মোক নাম উপদেশ দিয়াৰ বাবে মোক বাইদেউগৰাকীয়ে ইয়ালৈ ডুমৰিলৈ লৈ আহিলে। তালৈ গৈ মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'লোঁ। প্ৰীতি, আপোনাৰ যি সমস্যা আছিল, যি বেমাৰ আছিল, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সমস্যা আৰু বেমাৰ ভাল হ'লনে? ছাৰ, বেমাৰতো চিন চাবেই নাই বৰ্তমান মোৰ লগত। এনেকুৱা লাগে যেন মোৰ কেতিয়াও বেমাৰ হোৱাই নাছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া হ'ল যে আজি মই সুস্থ। আৰু মোৰ ফিচাৰ বেমাৰ হৈছিল, যি কেঞ্চাৰৰে ৰোগ হয়। আৰু ডক্তৰেতো মোক হাত দাঙি দিছিলে যে যোৱা। আৰু মোৰ যি হাজবেণ্ড, তেওঁ ক'লে যে যিহেতু তুমি নাবাচা, গতিকে তোমাৰ নামত খৰচ কৰাটো ব্যৰ্থ। আমাৰ প্ৰায় 10-12 লাখ টকা খৰচ হৈ গৈছিলে। মোৰ সকলোবোৰ বস্তুৱেই শেষ হৈ গৈছিলে আৰু মোৰ এনেকুৱা লাগিছিল যেন মোৰ সকলো শেষ হৈ গ'ল। মোৰ কাৰণে একো বাকীয়েই থকা নাই। মোৰ সৰু সৰু 2টা সন্তান আছে। যেতিয়া সিহঁতলৈ চাওঁ, মোৰ এনেকুৱা লাগিছিল যেন পৃথিৱীত মোৰ একোৱেই বাকী নাই। কিন্তু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজ, তেওঁ মোৰ ভগৱান। আজি তেওঁৰ দয়াত মই একেবাৰে সুস্থ। আৰু কি ক'ম মই ভগতদেৱ, তেওঁতো সৰু সুৰা লাভ দিয়েই থাকে। পৰমাত্মাই দয়া কৰিছে, সন্ত ৰামপালদেৱ মহাৰাজদেৱে দয়া কৰিছে। ডক্তৰে কৈছিলে যে 6 মাহৰ পিছত তুমি মৰি থাকিবা। আৰু 6 মাহৰ পিছত মোৰ এনেকুৱা লাগিছিল যেন মই মৰিয়েই থাকিম। গতিকে যেতিয়া মই গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈ ভক্তি কৰিলোঁ, মই কওঁ যে মোৰ এনেকুৱা লাগিল মই কিবা অমৃতহে পাইছোঁ। আৰু মই ঘৰলৈ গৈ সকলোবোৰ ঔষধ আৰু ৰিপৰ্ট সকলোবোৰ পেলাই দিলোঁ, জ্বলাই দিলোঁ, যে আৰু মই ঔষধ খোৱাৰ কোনো প্ৰয়োজন নাই। আজি মোৰ 2.5 বছৰ হ'বলৈ গৈ আছে ছাৰ। আজিলৈ মই 1 পইচাৰো ঔষধ খোৱা নাই। মোৰ গুৰুদেৱৰ এনেকুৱা কৃপা। আৰু 16 দিনত যেতিয়া মই নাম উপদেশ লৈ ঘৰলৈ আহিলোঁ, তেতিয়া মোৰ হাজবেণ্ডে ক'লে যে মোৰ দ্বাৰা এইবোৰ নহ'ব। তেওঁ একেবাৰে নাস্তিক আছিলে। 7টা দিনেই ননভেজ খাইছিল, নিচা কৰিছিল। এয়াতো তেওঁৰ অভ্যাসেই আছিল। আৰু মোক কৈছিলে যে বেমাৰ তোমাৰ হৈছে, তুমি ঠিক হৈ যোৱা। যেতিয়া পৰমাত্মাৰ দয়াত মই সুস্থ হৈ গ'লোঁ, মাত্ৰ সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া হ'ল, মালিকৰ এনেকুৱা দয়া হ'ল যে 16 দিনৰ পিছতেই মোৰ হাজবেণ্ডে পৰমাত্মাৰ পৰা নাম উপদেশ ল'লে। আৰু আজি তেওঁ ভক্তি কৰি আছে। সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া হ'ল। আজি আমি সমগ্ৰ পৰিয়াল, মোৰ 2টা সন্তান, মোৰ হাজবেণ্ড আৰু মই, 4টাই পৰমাত্মাৰ দয়াত ভক্তি কৰি আছোঁ। আজি আমি বহুত সুখী। আগতে আমাৰ ঘৰত হাই কাজিয়াও হৈছিলে বহুত, কাৰণ মই বেমাৰত পৰি আছিলোঁ। বেমাৰৰ কাৰণে মোৰ হাজবেণ্ডে কৈছিলে যে মোৰ ঘৰ যাবলৈ মনেই নাযায়, দিনে ৰাতিয়ে কেকায়ে থাকা। আজি মোৰ সেই জীৱনে হাঁহি ধেমালিৰ মাজেৰে পাৰ হৈ আছে। মই সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ এই বেমাৰ মাত্ৰ 32 বছৰ বয়সতেই লাগি গৈছিল। এই বেমাৰ এনেকুৱা লাগিছিল যেন মোৰ জীৱনটো কি ইমানেই, কিন্তু নহয়। যেতিয়া মন্দিৰলৈ পূজা কৰিবলৈ গৈছিলোঁ, লাগিছিল যেন ভগৱান নায়েই, এইবোৰ কেৱল মাটিৰ মূৰ্তিহে, শিলৰ মূৰ্তি। কিন্তু নহয়, ভগৱান আছে। আৰু তেওঁ এতিয়াও আছে, হিচাৰলৈ আহিছে। আৰু তেওঁৰ নাম সন্ত ৰামপালদেৱ মহাৰাজ। যাওক, নিজৰ মুক্তি কৰক পৰমাত্মাৰ পৰা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। যিসকল দৰ্শকে আজি আপোনাক টিভিত চাই আছে, বিশেষকৈ মহিলাই, তেওঁলোকক আপুনি কি ক'ব? ছাৰ, মই উপদেশ দিবলৈ বা কাকো একো কোৱাৰ যোগ্য নহয়। কেৱল নিজৰ ভাই ভনীসকলক বিনম্ৰ নিবেদন এইটোৱেই কৰোঁ যে আপোনালোক আহক আৰু পূৰ্ণ পৰমাত্মা আহিছে সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত। তেওঁৰ দ্বাৰা নিজৰ জীৱনৰ কল্যাণ কৰাওক। যিসকল দৰ্শকে টিভিত এই প্ৰগ্ৰেমটো চাই আছে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰিছে, তেওঁলোকে কি কৰিব লাগিব? ভগতদেৱ বহুত চেনেলত পৰমাত্মাৰ সৎসংগ মানে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। তাত বহুতকেইটা ফোন নাম্বাৰ দিয়া থাকে। এতিয়াতো পৰমাত্মাৰ দয়াত ফেচবুক, টুইটাৰ, হোৱাটছআপ সকলোতে সেৱা চলি আছে পৰমাত্মাৰ। আৰু তাত বহুতকেইটা নম্বৰ দিয়া থাকে। তাৰ পৰা নম্বৰ লৈ তাত ফোন কৰক। ওচৰত য'ত নামদান কেন্দ্ৰ আছে তালৈ গৈ নাম উপদেশ লওক আৰু নিজৰ জীৱনৰ কল্যাণ কৰাওক। ধন্যবাদ। সৎ চাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি
সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। সৈন্যসকলে ক'লে ঋষিজনক যে এই ঘোঁৰাটো আপুনি বান্ধিব নেকি? মানধাতা চক্ৰৱৰ্তীৰ লগত যুদ্ধ কৰিব? ক'লে হয়, মই যুদ্ধ কৰিম তাৰ লগত। সৈন্যসকলে ক'লে আৰে মূৰ্খ, তোমাৰ খাবলৈ একো নাই, তুমি কি মৰিব খুজিছা নেকি? মনে মনে ভক্তি কৰি থাকা আৰু মালা গনা। অকাল মৃত্যু কিয় বিচাৰিছা? অকাল মৃত্যু কিয় বিচাৰিছা তুমি? তেওঁ চুনক ঋষিয়ে ক'লে যে তোমালোকে ৰজাক গৈ কৈ দিবা যে চুনক ঋষিয়ে তোমাৰ যুদ্ধ স্বীকাৰ কৰিছে। এতিয়া সৈন্যসকলে আহি ৰজাক অলপ মছলা লগাই ক'লে যে আজি এজন ব্যক্তিয়ে ঘোঁৰাটো ধৰাৰ সাহস কৰিছে, যুদ্ধ কৰাৰ, কাইলৈ আনে কিবা অযথা কথা ক'ব ৰাজন, তাক এটা উচিত শাস্তি দিব লাগিব, বেয়াটোক আৰম্ভণিতেই শেষ কৰি দিব লাগে। তেতিয়া ৰজাই কৈ দিলে যে যোৱা। সেই ৭২ কোটিৰ শ্ৰেষ্ঠ 4টা প্লাটুন বনাই ল'লে। 18 কোটি সৈন্য এজন মানুহক মাৰিবলৈ পঠিয়াই দিলে, চৌনক ঋষিক। আৰু চৌনক ঋষিয়ে কি কৰিলে, নিজৰ যি গোটেই জীৱন যি সাধনা কৰি ভ্ৰমি ফুৰিলে তাৰে 4টা পুতলা বনালে, এটম বোম বনালে সিদ্ধিৰে। এটা এটম বোম এৰিলে পুতলা, সি চাৰিওফালে ধ্বংস কৰি দিলে। বহুত পুতলা হৈ গ'ল, হাজাৰ কোটিৰ সংখ্যাত, আৰু কটাকটি কৰিলে। এতিয়া সেই সিদ্ধিৰে শেষ কৰি দিলে সেই বোমেৰে। এতিয়া ৰজাই 18 কোটিৰ দ্বিতীয় গোটটো পঠালে, ঋষিয়ে আনটো পুতলা পঠিয়ালে। এনেকৈয়ে শ্ৰেষ্ঠ কোটি সেনাৰ নাশ কৰি দিলে, কাটি পেলালে। কোনে? সেই চনক নামৰ ব্ৰহ্ম উপাসকজনে, সেই কালৰ উপাসকে, ব্ৰহ্মৰ উপাসক ঋষিয়ে। এতিয়া পুণ্যাত্মাসকল লাগিলে গুলিৰেই মাৰা, আৰু কাৰোবাৰ ওচৰত বচনৰ শক্তি, যন্ত্ৰ মন্ত্ৰ সেইটোৰে মাৰক, ভগৱানৰ ওচৰত দুয়োজনে সমানে দোষী হয়। এতিয়া ইয়াৰ বিষয়ে সূক্ষ্ম বেদত অমৰ বাণীত পৰমাত্মাই কৈছে, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত, खा गया वो चमक ऋषिश्वर एक। মানধাতা ৰজাৰ শ্ৰেষ্ঠ ৭২ কোটি সেনাৰ নাশ কৰি দিলে কোনে? সেই চৌনক ঋষিয়ে অকলেই। ঋষিশ্বৰ যেনেদৰে মুনিবৰ আৰু মুনীশ্বৰ, এজনটো মুনি সাধাৰণ সাধক, আৰু মুনিবৰ সেই সাধকসকলৰ মাজত শ্ৰেষ্ঠ মুনি, আকৌ মুনীশ্বৰ শ্ৰেষ্ঠ মুনিৰ মাজৰো পৰম শ্ৰেষ্ঠ, অৰ্থাৎ সেই মুনীশ্বৰ, ঋষিশ্বৰ, ঋষিবৰ, ঋষিশ্বৰ, সেই ৩য় নম্বৰৰ গুড বেটাৰ বেষ্ট, সেই বেষ্ট, ইয়াৰে বেষ্ট বুলি জনাজাত ঋষিৰ কৰ্ম এয়া শ্ৰেষ্ঠ ১০০ কোটি সৈন্য খাই দিলে। এয়া সূক্ষ্ম বেদত পৰমাত্মাই কৈ আছে। बेहतर अक्सोणी खा गया वो चुनक ऋषिश्वर एक, ये दे धारे जोरा फेरे बाई सभी काल के बेखे। জৌৰা মানে মৃত্যু, জৰা মানে বৃদ্ধাৱস্থা। এই পাৰ্থক্যটো মনত ৰাখিবা। জৌৰা মানে সন্তৰ ভাষাত জৌৰা মানে মৃত্যু। কোৱা হয় এওঁলোক দেখাত সন্ত ঋষি মহৰ্ষিৰ দৰে, এওঁলোকতো চলি ফুৰা তৰোৱালৰ দৰে, এওঁলোক চলি ফুৰা মৃত্যুৰ দৰে, এওঁলোক সন্ত নহয়, মৃত্যু। এই সভি কালকে বেশ, এওঁলোক ব্ৰহ্মৰ সাধক, ব্ৰহ্মৰ পূজাৰী। এই সভি কালকে ভেষ, এওঁলোক মৃত্যুৰ দৰেই চলি ফুৰি থকা মানুহৰ ৰূপত। ইমান মানুহ মাৰিলে, তোমালোকে ইহঁতক মহৰ্ষি বুলি কোৱা? গতিকে ইয়াত গীতাৰ জ্ঞানদাতায়ো কৈছে যে এই ঋষিসকলটো সৎ হয়, কিন্তু তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে মোৰ অনুতম লেতেৰা সাধনাত লীন হৈ থাকিল, গতিত লীন থাকিল। এতিয়া কি হ'ব? ওম নামৰ জপেৰে ইহঁতে ব্ৰহ্মলোকলৈ যাব, আৰু যি সিদ্ধি পাইছিলে, যি সাধনা তপস্যা কৰিছিলে, সেয়াৰে ৰজা হ'ব। আৰু যি এই ১০০ কোটি সৈন্যক মাৰি দিলে, সেয়া বেড একাউণ্ট বেলেগকৈ লিখা হ'ব, সেয়া আকৌ ভুগিব লাগিব। যেনে ধৰক ওম নামৰ সাধনাৰে ইহঁত ব্ৰহ্মলোকলৈ যাব, তাতে নিজৰ পুঞ্জী সমাপ্ত কৰি এই মন্ত্ৰৰ উপাৰ্জনক নাশ কৰি আকৌ উভতি আহিব, ৰজা হ'ব পৃথিৱীত। তাৰপিছত বহুত পাপ উপাৰ্জন কৰিব। ৰজাই স্বীকাৰ কৰে, নিজৰ অহংকাৰত পৃথিৱী ধ্বংস কৰে, চাৰিওফালে কটাকটি কৰি পেলায় ৰাজ্যৰ বাবে। ইহঁতৰ এই বেয়া পাপবোৰো লিখা হ'ব, পিছতি কুকুৰ হ'ব, তাৰপিছত মূৰত পোকে ধৰিব। এই ঋষি চুনকৰ
আৰু যিমানবোৰ সৈন্য মাৰিছিলে তাৰে গণি গণি প্ৰতিশোধ ল'ব। গতিকে কোৱা হয় ইয়াত কি মুক্তি হ'লনো? 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে যে তুমি সৰ্বভাৱেৰে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতে তুমি পৰম শান্তি আৰু সনাতন পৰমধাম প্ৰাপ্ত কৰিবা। 15 নম্বৰ অধ্যায়ৰ 4 নম্বৰ শ্লোকত কৈছে পৰমহন্তৰ প্ৰাপ্তিৰ পিছত, তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত পৰমাত্মাৰ পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ উভতি কেতিয়াও নাহে আৰু কেৱল তেওঁৰেই ভক্তি কৰা। গতিকে ইয়াত যি ব্ৰহ্মলৈকে সাধক আছে, সেইবাবে সপ্তম অধ্যায়ৰ 18 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে এই জ্ঞানী আত্মাবোৰতো ভালেই, পৰমাত্মাৰ বাবে সমৰ্পিত, কিন্তু তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে ইহঁতে মোৰ অনতম গতিত বেয়া গতিৰ সৈতে লীন থাকিল। তেওঁলোকে সেই সন্ত নাপালে যাৰ সাধনা কৰি সেই স্থান প্ৰাপ্ত কৰিব পাৰি, যলৈ যোৱাৰ পিছত সাধক আৰু উভতি কেতিয়াও সংসাৰলৈ নাহে। গতিকে সেই সন্তই দাস হয়। পুণ্যাত্মাসকল, আজি বুজি পোৱা বা পিছতেই বুজি পোৱা, দেৰি কৰিলে পস্তাবা, সোনকালে আহি নিজৰ কল্যাণ কৰোৱা। বলো সতগুৰুদেৱ। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়তা কবিৰ দেৱ, কবিৰ চাহেব, আল্লাহু আকবৰ। শিপিনী কবিৰ, তাঁতী কবিৰ, তেওঁ আমাৰ সকলোবোৰ আত্মাৰ পিতা, তেওঁ আমাৰ দুখ বুজোতা, তেওঁৱেই সেই পৰমাত্মা যিয়ে সৰ্বব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে। পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য, আপোনালোকৰ জন্ম এনেকুৱা সময়ত হৈছে যি সময়ত পৰমাত্মাই পূৰ্ব নিৰ্ধাৰিত কৰি থৈছে যে যি সময়ত কলিযুগৰ 5500 বছৰ অতিক্ৰম হ'ব, তেতিয়া সেই আধ্যাত্মিক মাৰ্গক যি সম্পূৰ্ণ কমপ্লিট ইন অল এছপেক্টছ, যি স্পিৰিচুৱেল নলেজ, আধ্যাত্মিক জ্ঞান আছে, ইয়াক সাৰ্বজনীন কৰিবলৈ কৈছিলে ভগৱানে। কাৰণ যি সময়ত পৰমাত্মা স্বয়ঙে আহিছিলে 600 বছৰ আগতে, চন 1398 পৰা সম্বত 1455 পৰা চন 1518লৈকে, সম্বত 1575লৈকে সেই পৰমাত্মা ইয়াত এজন জনসাধাৰণৰ লীলা কৰি গুচি গ'ল, যি কেৱল পৰমাত্মাইহে কৰে। যি আমাৰ বেদে কয় যে সেই পৰমাত্মা সৎলোকৰ পৰা সশৰীৰে আহে, নিজৰ সেই নিজ স্থানৰ পৰা, য'ত আমি আগতে আছিলোঁ পিতাৰ সৈতে। আমি সৰু বাচ্চাৰ দৰে আমি অজ্ঞানতাৰ কাৰণে নিজৰ সেই মূল মালিকক, সেই সৰ্বসুখদায়ী পৰমাত্মাক এৰি ইয়াত এই কালৰ লগত আহি গ'লোঁ। ইয়াৰ লগত গতিকে সেই পৰমাত্মা তাৰ পৰা পুনৰ আহে, সেই কথা মনত পেলাই দিবলৈ যে আপোনালোক য'ত আছে সেই লোক ভাল নহয়, ইয়াৰ কোনো ব্যৱস্থাই অনুকূল নহয়। ইয়াত জন্ম আৰু মৃত্যুৰ এই দীৰ্ঘ ৰোগ আপোনালোকক এনেকুৱা কেঁচা শৰীৰ দিছে, য'ত কিবা নহয় কিবা ৰোগ অৱশ্যেই বিয়পি থাকে, লাগিয়েই থাকে। আৰু আপোনালোক এনেকুৱা স্থানত থাকে য'ত প্ৰত্যেক বস্তুৰেই অভাৱ আছে, যি কাৰণে এই প্ৰাণী সকলো সময়তেই টেনশ্যনত থাকে, সদায় দুখতেই থাকে। গতিকে সেই পৰমাত্মাৰ বিষয়ে বেদত লিখা আছে, বেদত, যে সেই পৰমাত্মাই সেই স্থানৰ পৰা গতি কৰি আহে য'ত আমি আগতে আছিলোঁ, আৰু পৰমাত্মা এতিয়াও তাতেই থাকে। আৰু আমাৰ অসংখ্য ভাই ভনী তাত
বৰ্তমানতো আছে, যিয়ে আগতে তাত আছিলে ইয়ালৈ অহা নাই, আৰু যিসকলে ইয়াতে পৰমাত্মাৰ সৎভক্তি কৰি তালৈ গুচি গ'ল তেওঁলোক তাত এতিয়াও আছে। গতিকে তাৰ পৰা গতি কৰি সেই পৰমাত্মা আহে এজন জনসাধাৰণৰ লীলা কৰে। তেওঁ এনেকুৱা লীলা কৰে যে প্ৰত্যেক প্ৰাণীয়ে যদি কালৰ লোকত সুখী হৈ থাকিব বিচাৰে তেন্তে সেই বিধি, সেই কৌশল, সেই এক ভূমিকা পৰমাত্মাই স্বয়ঙে কৰে। পৰমেশ্বৰ কবীৰদেৱ এটা জুপুৰিত বাস কৰিছিলে, সম্পূৰ্ণ পৰিয়াল, যি পৰমাত্মাৰ এনেতো সমগ্ৰ বিশ্বই তেওঁৰ সন্তান, তেওঁৰেই পুত্ৰ পুত্ৰী হয়। কিন্তু সেই সময়ত তেওঁ এক গৃহস্থ বিধিৰে পৰিয়াল বনোৱা নাছিলে। পৰমাত্মাৰ পৰিয়ালত মুঠ 5জন সদস্য আছিল। এজনটো নিৰু আৰু নিমা 2জন, যিয়ে পৰমাত্মাক লহৰ তাৰা নামৰ পুখুৰীত কমলৰ পুষ্পত শিশু ৰূপত পাইছিলে। আৰু এজন স্বয়ং পৰমাত্মা, আৰু 2জন, এজন ল'ৰা এজনী ছোৱালী। সিহঁতৰ নাম, ল'ৰাজনৰ নাম কামাল আছিলে, ছোৱালীজনীৰ নাম কামালী আছিলে। এই ল'ৰা আৰু ছোৱালীজনীক পৰমাত্মাই মৃত অৱস্থাৰ পৰা জীৱিত কৰিছিলে। কোনো বিশেষ পৰিস্থিতিত। গতিকে এয়া মুঠ পৰিয়াল আছিলে পৰমাত্মাৰ। পৰমাত্মা আগতে এটা জুপুৰিত থাকিছিলে আৰু এজন শিপিনীৰ কাম কৰিছিলে, কাপোৰ চিলাইছিলে। তেওঁ নিজৰ হাতেৰে কাম কৰি নিৰ্বাহ কৰিছিলে আৰু তত্ত্বজ্ঞানৰ প্ৰচাৰো কৰিছিলে, সৎসংগও কৰিছিলে আৰু সৎগুৰুৰ ৰূপত উপদেশো দিছিলে, দীক্ষাও দিছিলে তেওঁ, আৰু যথাৰ্থ জ্ঞানো শুনাইছিলে তেওঁ। গতিকে সেই পৰমাত্মা 600 বছৰ আগতে আহিছিলে আৰু তেওঁ পৰমেশ্বৰৰ মহিমা, তেওঁ নিজৰ মহিমা নিজেই কৈছিলে যে 4টা যুগত মই আহোঁ, প্ৰত্যেক যুগতে। सतयुग में सत सुकृत कै टेरा, त्रेता नाम मुनींदर मेरा, द्वापर में करुणा में कहाया, कलियुग नाम कबीर दराया। পৰমাত্মাই কয় 4টা যুগত মই আহিছিলোঁ, আৰু যি পৰমাত্মাই লীলা কৰি ভাল আত্মাসকলক লগ কৰে তেওঁলোকক তত্ত্বজ্ঞানৰ সৈতে পৰিচিত কৰাই আকৌ নিজৰ সৎলোকলৈ লৈ যায়, তাৰ পৰা আকৌ এৰি দিয়ে, নিজৰ সাক্ষী বনায়। কেনেকুৱা হয় ভগৱান, ক'ত থাকে পৰমাত্মা, কেনেদৰে পোৱা যায় তেওঁক? গতিকে এই সকলো নিজৰ মৰমীয়াল আত্মাসকলক কয় পৰমেশ্বৰে তেওঁলোকক নিজৰ সৈতে পৰিচিত কৰাই আকৌ সংসাৰত এৰি দিয়ে। তাৰ পিছত সেই মহাপুৰুষসকলে তেওঁলোকে চকুৰে দেখা মহিমাবোৰ কয়। তাৰে মাজত কোন কোন? যিসকলক দাসে জানে, এই দাসৰ নলেজত আছে এই কলিযুগৰ সকল আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় মুলুকদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ, গাঁও চোৰানী, জিলা ঝাৰঝাৰজন, আদৰণীয় ঘিচাদাস চাহেবদেৱ, গাঁও খেখৰা, জিলা মেৰঠ, উত্তৰ প্ৰদেশৰজন, আদৰণীয় স্বামী ৰামানন্দদেৱ, কাশীৰজন। এই মহাপুৰুষসকলে পৰমাত্মাক পালে আৰু এওঁলোকে পৰমেশ্বৰৰ মহিমা নিজ চকুৰে দেখিলে, ক'লে আৰু নিজৰ অমৃত বাণীত লিপিবদ্ধ কৰালে। আজি সেয়া এপিডেপিড হৈ আছে, সেই পৰম পিতাৰ মহিমা যি তেওঁলোকে নিজ চকুৰে দেখিলে। গতিকে পুণ্যাত্মাসকল, পৰমেশ্বৰে কৈছে, चारों युग में संत पुकारे, कूक कहा हम हेल रे,
हीरे माणिक मोती बरसे ये जग चुगता डेल रे। পৰমাত্মাই কৈছে চাৰিওটা যুগত মোৰ সৈতে পৰিচিত মোৰ সন্তই মোৰ দ্বাৰা কোৱা যথাৰ্থ ভক্তিবিধিক ঢোল পিটি ক'লে, চিঞৰি চিঞৰি ক'লে, এনাউন্সমেণ্ট কৰিলে বহুত জোৰ জোৰকৈ। আৰু ময়ো আহি প্ৰত্যেক যুগতে এই যথাৰ্থ জ্ঞানৰূপী হীৰা মুকুতা লালৰ বৃষ্টি কৰালোঁ। কিন্তু মোৰ ওপৰত বিশ্বাস নকৰি এই কালৰ দূত নকলি আচাৰ্য শংকৰাচাৰ্যৰ আৰু এই মিছা গুৰুসকলক বিশ্বাস কৰি সমগ্ৰ মানৱ সমাজ বৰ্তমানত ভ্ৰমিত হৈ আছে। শিল বালি পাথৰ একত্ৰিত কৰি আছে লালৰ স্থানত, অৰ্থাৎ যথাৰ্থ জ্ঞান আৰু যথাৰ্থ ভক্তিবিধি এয়াতো হ'ল হীৰা মুকুতা আৰু লাল অৰ্থাৎ বহুমূলীয়া। এয়াই হ'ল বাস্তৱত লাভ নিউতা। আৰু যি গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক 23 কৈছে যে শাস্ত্ৰবিধিক ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে, মনৰ মতে পূজা কৰে, যি শাস্ত্ৰত সৎগ্ৰন্থবোৰত বিদ্যমান নাই, তেওঁলোকে নাতো কোনো সুখ পায়, না কোনো সিদ্ধিপ্ৰাপ্ত হয়, না তেওঁলোকৰ কিবা গতি হয়, অৰ্থাৎ ব্যৰ্থ, ইউজলেছ। গতিকে যি শাস্ত্ৰবিধি ত্যাগ কৰি সৎগ্ৰন্থৰ বিপৰীত সাধক হয়, তেওঁলোক পৰমাত্মাই কৈছে যে তেওঁলোকে জাবৰ, ঢেল মানে জাবৰ, শিল পাথৰ যাৰ কোনো ভেলিউ নাই। चारों युग में संत पुकारे कूक कहा हम हेल रे, हीरे माणिक मोती बरसे ये जग चुगता डेल रे। पर भी लेन जात है दुनिया हमारा ज्ञान किने ना सुनिया। পৰমাত্মা কবিৰ দেৱে কবিৰ চাহেবে কৈ আছে যে লোকবেদৰ আধাৰত, দন্ত কথাৰ আধাৰত শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰিয়ে এই প্ৰাণীয়ে কুম্ভৰ মেলাৰ অনুষ্ঠান পাতে আৰু স্নান কৰিবলৈ যায় তালৈ কল্যাণাৰ্থে। তাৰ বাবে ভগৱানে কৈছে যে যিটো পুখুৰী, সৰোবৰ অথবা নদীত আপোনালোকে স্নান কৰিবলৈ যায়, কোনো স্নান নিৰ্ধাৰিত কৰি আপোনালোকতকৈ আগতে তাত পুখুৰীত, সৰোবৰত, সেই নদীত ভেকুলী, মাছ আৰু বহুত কীট পতংগ আগৰ পৰাই বিদ্যমান আছে, জীৱ জন্তু। সিহঁতেতো তাত সদায় গা ধুৱে, তেন্তে কি সিহঁতৰ কল্যাণ হ'ব? যি প্ৰকাৰে সেই ভেকুলী আৰু মাছবোৰৰ কোনো কল্যাণ হ'ব নোৱাৰে, এই প্ৰকাৰে আপোনালোকৰো সেই মেলাত গা ধুলে আত্মকল্যাণ হ'ব নোৱাৰে। আত্মকল্যাণ হ'ব নিজৰ সৎগ্ৰন্থ শ্ৰীমদ ভাগৱত গীতাত বৰ্ণিত বিধি আৰু তাত কোৱা অনুসাৰে সাধনা কৰিলে। আৰু সেই সাধনাৰ কথা কেৱল পৰমাত্মাইহে কয়, কাৰণ শ্ৰীমদ ভাগৱত গীতাত যি গীতাৰ জ্ঞানদাতা আছে, তেওঁ কেৱল নিজৰ স্তৰৰ ভক্তিৰ কথাহে কৈ আছে। আৰু পূৰ্ণ মুক্তি যদি বিচাৰা অৰ্জুন, যিকোনো ভগতে অৰ্জুনৰ মাধ্যমেৰে সৰ্বমানৱ সমাজক বাৰ্তা দিয়া হৈছে, তেন্তে সি তত্ত্বদৰ্শী সন্তক বিচাৰিব লাগিব। তাৰপিছত সেই পৰমেশ্বৰৰ শৰণলৈ যাবা। সেই তত্ত্বদৰ্শী সন্তই কোৱা অনুসাৰে সাধনা কৰি সেই পৰমেশ্বৰৰ শৰণলৈ যাবা, যলৈ যোৱাৰ পিছত সাধক আৰু এই সংসাৰলৈ কেতিয়াও উভতি নাহে। আৰু গীতাৰ জ্ঞানদাতাই নিজৰ সাধনাৰ কথা কৈছে যে অৰ্জুন, তোমাৰ আৰু মোৰ নিজৰ স্থিতিৰ কথা কৈ আছে, নিজৰ সামৰ্থ্যৰ কথা কৈ আছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জনম হৈ গৈছে, তুমি নাজানা কিন্তু মই জানো।
শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9, শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক 12, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 গীতাৰ জ্ঞানদাতাই স্পষ্ট কৰিছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জনম হৈ গৈছে, তুমি নাজানা কিন্তু মই জানো। আৰু নিজৰ সাধনাৰ কথা কৈছে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13, ओम इति एकाक्षरम ब्रह्म व्यवहारन मामनुसमरन ये प्रयाति तजन देहम स याति परमाम गतिम। গীতাৰ জ্ঞানদাতা এয়া ব্ৰহ্ম হয়, যিয়ে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে যে এনেকৈয়ে চল কৰে ই। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 9 তেওঁ স্বয়ং কৈছে যে মোৰ কৰ্ম আৰু জন্ম দিব্য অলৌকিক, গতিকে এয়া তাৰ কৰ্ম। গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 24 আৰু 25 নিজেই স্বীকাৰ কৰিছে যে অৰ্জুন, মই যোগমায়াৰে সকলোৰে পৰা লুকাই থাকোঁ, মই কেতিয়াও কাৰো সন্মুখতে যথাৰ্থ ৰূপত নাহোঁ, আৰু এই জনসমুদায় মোক কৃষ্ণ ৰূপত ব্যক্তি ৰূপত অহা বুলি মানি আছে। মই কৃষ্ণ নহয়। ই ভূতৰ দৰে পেটৰ দৰে কৈ আছিলে তেওঁৰ ভিতৰৰ পৰা যে মইতো কৃষ্ণ নহয়, নিজৰ যোগমায়াৰে লুকাই থাকোঁ। গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32 কৈছে যে অৰ্জুন, মই কাল আৰু মই এতিয়া প্ৰৱৰ্ত হৈছোঁ, এতিয়া আহিছোঁ। শ্ৰীকৃষ্ণতো আগতেও বিদ্যমান আছিল, তেওঁতো কেতিয়াও নিজকে কাল বুলি কোৱা নাছিল আৰু তাৰপিছত কেতিয়াও নিজৰ জীৱনত নিজকে কেতিয়াও কাল বুলি কোৱা নাই। এয়া কাল হয়, এওঁক ব্ৰহ্ম বুলিও কয়, ক্ষৰ পুৰুষ বুলিও কয়, ক্ষৰ ব্ৰহ্ম বুলিও কয়, জ্যোতিস্বৰূপী নিৰঞ্জন বুলি এওঁকেই কয়। গতিকে তেওঁ কয় যে মোৰতো এক ওম মন্ত্ৰ আছে, আৰু এইটোও কৈছে যে মোৰ জন্ম আৰু কৰ্ম অলৌকিক। তেওঁ নিজেই কৈছে যে মই নিজৰ যোগ মায়াৰে লুকাই থাকোঁ, মই কেতিয়াও কাৰো সন্মুখত যথাৰ্থ ৰূপত নাহোঁ। গতিকে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি এই ব্ৰহ্ম ঈশ্বৰ পুৰুষে কৈ আছে। অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকৰ পৰা এয়া স্পষ্ট হৈ যায়, ओम इति एकाक्षरम ब्रह्म व्यवहारन मामनुसमरन माम ब्रह्म। মই ব্ৰহ্মৰ কেৱল ওম আখৰ আছে, উচ্চাৰণ কৰি স্মৰণ কৰি কৰি ये प्रयाति तजन देहम। যিয়ে শৰীৰ ত্যাগ কৰাৰ সময়ত ইয়াৰে স্মৰণ কৰি কৰি যায়, स याति परमाम गतिम। তেওঁ এই পৰম গতি প্ৰাপ্ত কৰে। মানে অমুৰ পৰা পাব লগা যি পৰম গতি আছে, আৰু অমুৰ পৰা পাব লগা পৰম গতি কি হয়? সাধক ব্ৰহ্মলোকলৈ যায়। আৰু আজিলৈকে এই ঋষি মহৰ্ষিসকলে অমুৰ পৰা আগলৈ কোনো মন্ত্ৰৰ জ্ঞান নাছিল, আৰু এওঁলোকে ব্ৰহ্মকেই পূৰ্ণ পৰমাত্মা বুলি মানিছিলে। আৰু ঘূৰাই ঘূৰাই ব্ৰহ্মা বিষ্ণু মহেশ্বৰলৈকেই এওঁলোকৰ বুদ্ধি আহি স্তব্ধ হৈ গৈছিলে, কাৰণ এওঁলোকৰ কমপ্লিট স্পিৰিচুৱেল নলেজ নাছিলে। কাৰণ কি যে বেদত জ্ঞানটো সেই পূৰ্ণ পৰমাত্মাৰ অধিকেই আছে। এনেকৈয়ে শ্ৰীমদ ভাগৱত গীতাত জ্ঞানটো পূৰ্ণ পৰমাত্মাৰেই বেছিভাগেই আছে, কিন্তু পূজাৰ বিধি কেৱল ব্ৰহ্মলৈকেহে আছে। আৰু ভুলতে এই ঋষি মহৰ্ষিসকলে সদগুৰুৰ অভাৱৰ বাবে এই ব্ৰহ্মক পূৰ্ণ পৰমাত্মা বুলিও ক'লে, ইয়াক পূৰ্ণ ব্ৰহ্ম বুলিও ক'লে। এওঁকেই পূৰ্ণ ব্ৰহ্ম বুলি মানি ল'লে ব্ৰহ্মক, য'ত নেকি তেওঁ স্বয়ঙেই স্বীকাৰ কৰিছে যে পৰমাক্ষৰ ব্ৰহ্মটো কোনো আন হয়, মোতকৈ ভিন্ন, আৰু তেওঁৰ সাধনা কৰিলেই পূৰ্ণ মুক্তি পোৱা যায়। এতিয়া প্ৰসংগ চলি আছে, ভগৱানে আহি কৈছে, के पर भी लेन जात है दुनिया, हमरा ज्ञान किने ना सुनिया। এতিয়া পৰভি কৰিবলৈ যায়, স্নান কৰিবলৈ যায় তীৰ্থলৈ। এতিয়া এই তীৰ্থ কি হয়, কেনেকৈ নিৰ্মিত হ'ল, ইয়াৰ বিষয়ে ব্ৰহ্মাৰ পুৰাণত বহুত বিস্তৃত তথ্য আছে। আৰু বিষ্ণু পুৰাণৰ ভিতৰতো তাত কি কোৱা হৈছে যে যেনেকৈ কোনো সন্তই কোনো সৰোবৰৰ পাৰত বহি বা নদীৰ পাৰত বহি নিজৰ সুবিধা অনুসৰি, মানে জীৱৰ বেছিভাগ পানীৰেই আৱশ্যকতা হয়, গা ধোৱা, খোৱা, বস্ত্ৰ আদি ধোৱাৰ বাবে, আৰু তাৰপিছত ভক্তিও কৰে।
তাৰে পাৰত বহি তেওঁলোকে অনুষ্ঠানো কৰিছিলে। যেনেকুৱা ধৰণৰ গুৰু তেওঁলোকে পাইছিলে, যেনেকুৱা আধ্যাত্মিক মাৰ্গৰ সৈতে পৰিচিত আছিল, সেই আধাৰতে তাতে বহি ভক্তি কৰিলে। আৰু তাৰ পৰা যি সাধনা তেওঁলোকে কৰিলে, সেই সাধনা অনুসৰিয়েই নিজৰ শৰীৰ ত্যাগ কৰি গুচি গ'ল এই লোক এৰি। সেই স্থানক প্ৰাপ্ত কৰিলে যাৰ বাবে তেওঁ সাধনা কৰিছিলে। এতিয়া পিছত তেওঁৰে স্মৃতিত সেই মহাপুৰুষজনেতো তাত শৰীৰ এৰিলেই আৰু লগতে সেই স্থান স্মৰণীয় কৰি দিলে। আৰু তাৰ পিছত শেষত যিসকল জনতা আছে, তেওঁলোক তেওঁৰ পৰা প্ৰভাৱিত হয়, কিয়নো তেওঁ সাধনা কৰি কৰি নিজৰ সেই পুঁজিৰ পৰা আন কাৰোবাক আশীৰ্বাদ দোৱা অথবা অভিশাপ দি তেওঁ প্ৰভাৱিত অৱশ্যেই কৰে, যি কাৰণে তাৰেই জনতা, ওচৰ পাজৰৰ জনতা সেই সাধকৰ পৰা বহুত প্ৰভাৱিত হৈ যায়। তাৰ পিছত তেওঁৰ মৃত্যুৰ পিছত তাত তেওঁৰ এটা সমাধি বনাই দিয়ে, তাত পূজা আৰম্ভ কৰি দিয়ে আৰু পিছত সেয়া তাত তেওঁক তীৰ দোৱাবলৈ আৰম্ভ কৰে আৰু পিছত সেই ঠাইক তীৰ্থ নাম দি দিয়া হয়। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই আহি এয়া সাৰমৰ্ম দিছে। যেনে ধৰক অমৰনাথ কেনেকৈ নিৰ্মাণ হ'ল, অমৰনাথৰ স্থাপনা কেনেদৰে হ'ল, ৱেল ন'ন কিয় হ'ল, সুপ্ৰসিদ্ধ কিয় হ'ল। ভগৱান শিৱই পাৰ্বতী দেৱীক এইটো অমূল্য মন্ত্ৰ দিছিলে, যাৰ দ্বাৰা মুক্তি সম্ভৱ। আৰু কি মন্ত্ৰ দিছিলে তেওঁ? এই 5 নামৰ যিয়েই দাসে আপোনালোকক দিয়ে। প্ৰথম মন্ত্ৰত মাজৰ যি 5 মন্ত্ৰ আছে, এয়া শিৱদেৱৰ এই মন্ত্ৰৰ জ্ঞান আছিলে আৰু ইয়াকে তেওঁ অমৰ মন্ত্ৰ বুলি মানিছিলে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, আজি আমি আপোনালোকক পৰিচয় কৰাই দিম অসমৰ লখিমপুৰ জিলাৰ লালুকৰ নিবাসী প্ৰদীপ ফুকন সৈতে। সমাজত চলি থকা পৰম্পৰা অনুসৰি প্ৰদীপ ফুকনে বহু বছৰ ধৰি কৃষ্ণ ভক্তি কৰি আছিল। নামঘৰলৈ গৈছিল, কীৰ্তন আৰু ভাগৱত পাঠো কৰিছিল। আনকি তেওঁ জয়গুৰু পন্থৰ শ্ৰী অনুকূল চন্দ্ৰ ঠাকুৰৰ সৈতেও প্ৰায় 30 বছৰ ধৰি জড়িত হৈ আছিল। কিন্তু তথাপিও তেওঁ জীৱনত কোনো প্ৰকৃত লাভ পোৱা নাছিল। তাৰ পিছত এদিন মোবাইলৰ জৰিয়তে তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ শুনিলে। সেই সৎসংগৰ দ্বাৰা প্ৰভাৱিত হৈ যেতিয়া তেওঁ সত্যগান বুজি পালে আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ সৈতে জড়িত হ'ল, তেতিয়া তেওঁৰ জীৱনলৈ এক অদ্ভুত পৰিৱৰ্তন আহিল। প্ৰদীপ ফুকনে কয় যে ইয়াৰ পিছত তেওঁ পাৰিবাৰিক সুখ লাভ কৰিলে। তেওঁৰ পত্নীৰ দৃষ্টিহীনতাৰ সমস্যাত লাভ পালে আৰু তেওঁ নিজেও ডায়েবেটিছৰ দৰে গুৰুতৰ বেমাৰৰ পৰা সকাহ পালে। অৱশেষত সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞানৰ দ্বাৰা তেওঁৰ জীৱনত কেনেকুৱা পৰিৱৰ্তন আহিল, আহকচোন শুনো প্ৰদীপ ফুকনৰ বাস্তৱিক কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, আপোনাৰ শুভ নামটো? মোৰ নাম প্ৰদীপ ফুকন। আপুনি ক'ৰ পৰা আহিছে? মই অসমৰ লখিমপুৰ জিলাৰ লালুক অঞ্চলত থাকোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 2020 চনৰ 1 আগষ্ট তাৰিখত লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, আমাৰ সমাজৰ পৰম্পৰা নীতিমতে আমি কৃষ্ণ ভক্তি কৰিছিলোঁ। নামঘৰলৈ যাওঁ, তাত কীৰ্তন পাঠ, গীতা পাঠ, ভাগৱত পাঠ এনেধৰণে হয়, আমি সকলোতে অংশগ্ৰহণ কৰিছিলোঁ। ইয়াৰ পাছতো মই ঠিক প্ৰায় ডেকা দিনৰ পৰা 30 বছৰমান ধৰি মই জয়গুৰু পন্থ শ্ৰী অনুকূল ঠাকুৰৰ সৎসংগ বিহাৰত তাৰ ভকত আছিলোঁ। ছাৰ, আপুনি যিহেতু এজন শিক্ষিত ব্যক্তি আৰু আপুনি ক'লে যে আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক সাধনা আছিলে সেইবিলাক কৰি আছিলে, লগতে আপুনি জয়গুৰু পন্থৰ কথা ক'লে, তাত আপুনি 30 বছৰ ধৰি ভক্তি সাধনা কৰি আছিলে। সেইবিলাক সাধনা কৰি থকাৰ পিছতো আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল ছাৰ? হয়, আমাৰ যি পৰম্পৰা ভক্তি আছে, আমাৰ সমাজত থকা পৰম্পৰা ভক্তিৰ মতে
আমি শাস্ত্ৰ পাঠ কৰোঁ, শাস্ত্ৰৰ নীতিমতে আমি যদি জুকিয়াই চাওঁ, আমাৰ সমাজবিলাকত ঠিক শাস্ত্ৰৰ মতে ভক্তি নহয়, শাস্ত্ৰৰ বিৰুদ্ধ বহুতো ভক্তি চলি আছে। সেইকাৰণে আমি সন্তুষ্ট নাছিলোঁ। আৰু সৎসং বিহাৰত যিহেতু অনুকূল চন্দ্ৰ ঠাকুৰৰ গুৰু হিচাপে ভক্তি কৰা হয়, সেই সমাজতো মই দেখিছিলোঁ যে তাতো কৰ্মকাণ্ড আছে। বিশেষকৈ ভাগৱত আৰু গীতাই কৰ্মকাণ্ডক সমৰ্থন দিয়া নাই, পিণ্ড শ্ৰাদ্ধ ইত্যাদিক তেওঁলোকে নকৰিবলৈ কয়। গতিকে এই ক্ষেত্ৰত মই তাতো কিছু শাস্ত্ৰ বিৰুদ্ধ নীতি দেখি পাইছিলোঁ। সেইকাৰণে মই ইমান সন্তুষ্ট নাছিলোঁ। তেতিয়া সমাজবিলাকত আমাৰ ভকতসকলে ইমান বিশ্লেষণ নাছিল। যিসকলে শাস্ত্ৰ নিজে পঢ়িছে আৰু শাস্ত্ৰৰ লগত নিজৰ ভক্তি ৰিজনি কৰি চাইছে, তেওঁলোকেহে বুজি পায় যে আমি কৰা ভক্তিবিলাক প্ৰকৃততে শাস্ত্ৰসন্মত হয় নে নহয়। গতিকে তেতিয়া মই তেনেধৰণৰ সমাজত থাকি ভক্তি কৰিছিলোঁ যদিও মোৰ বিশেষ লাভৱান হোৱা নাছিল আৰু মই বহুতো শাস্ত্ৰৰ মতে ভুল দেখি পাইছিলোঁ। সেইকাৰণেই মই নতুন এক পৰমাত্মাৰ ভক্তিৰ পথ বিচাৰি আছিলোঁ। ছাৰ, যিহেতু আপুনি পৰমাত্মাক বিচাৰি আছিলে, আপুনি পৰমাত্মাৰ সন্ধানত আছিলে আৰু যিবিলাক আপুনি পূৰ্বতে সাধনা কৰি আছিলে তাৰ দ্বাৰা আপুনি সন্তুষ্ট নাছিলে। ছাৰ, আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত নিজৰ মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন ধৰণে লাভ পায়। ছাৰ, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? হয়, লাভটো সাংসাৰিকভাৱে যথেষ্টই লাভ হৈছে, কিন্তু প্ৰথম লাভটো মোৰ হ'ল যে মুখ্য প্ৰাপ্তিৰ যি আধ্যাত্মিক লাভ। কাৰণ আমি গীতা পঢ়িছোঁ বা যিসকলে শাস্ত্ৰ পঢ়িছে এই সকলো ভকতে জানে যে আমি মানৱ জীৱনৰ মূল লক্ষ্য হ'ল মুখ্য প্ৰাপ্তি কৰা। গতিকে এই পৰম পদ প্ৰাপ্তি এটা সম্পূৰ্ণ শুদ্ধ পথ, যে এই পথটো পোৱাটো যিহেতু মই এইটো বিচাৰি আছিলোঁ আৰু ইয়াক পোৱা হৈছে। যে কবিৰ বাণীত কৈছে পদে মিল পদে সমানা, অৰ্থাৎ যিটো পদ্ধতিৰ মাজেদি পৰম ধাম পাব পাৰি সেই পথ পাইছোঁ। গতিকে মোৰ কাৰণে প্ৰথম লাভ আৰু আটাইতকৈ ডাঙৰ লাভ, কাৰণ হাজাৰবাৰ আহিছোঁ, এই সংসাৰলৈ হাজাৰবাৰ গৈছোঁ, এই জন্ম মৰণৰ চক্ৰৰ পৰা ওলাই পৰম পদ পাব পৰা এটা পথ পালোঁ। ই মোৰ জীৱনত আটাইতকৈ ডাঙৰ লাভ। দ্বিতীয়টো হ'ল যে মোৰ পৰিবাৰো বৰ্তমান দীক্ষিত, ল'ৰা দুজন আছে, মোৰ দুজন মোৰ পুত্ৰ সন্তান, তেওঁলোকো দীক্ষিত। যে মোৰ পৰিয়ালটোত আমি ভক্তি মাৰ্গৰ মাজেদি যি মিলা প্ৰীতি আৰু সুখ সম্প্ৰীতিত আছোঁ, হয়তো তুলনামূলক হিচাপে আনে নাই থকা বুলি নকওঁ, কিন্তু মই যি শান্তি অনুভৱ কৰিছোঁ এইটো আজিৰ যুগত বহুত ডাঙৰ কথা। আজি হয়তো হাজাৰজনে পাবলৈ অসমৰ্থ হৈছে। গতিকে এনে এটা আদৰ্শৱান পৰিয়ালৰ সূত্ৰটো এই ভক্তিৰ দ্বাৰাহে সম্ভৱ। গতিকে আমাৰ গুৰু মহাৰাজে সন্ত ৰামপালজী গুৰু মহাৰাজৰ ভক্তিৰ পথৰ দ্বাৰা এই যিটো পাৰিবাৰিক সুখ শান্তি মিলা প্ৰীতি পোৱা যায়, এইটো মোৰ দ্বিতীয় লাভ। আৰু তৃতীয় লাভ এটা অনেক লাভ আছে, তাৰ ভিতৰত বিশেষকৈ মোৰ পৰিবাৰৰ আগতে আজি বহুত বছৰ ধৰি ছুগাৰ আছিল। যিটো ছুগাৰ প্ৰেছাৰ বেমাৰটো প্ৰায় আজিকালি দেখাই যায়। তেওঁ ইমান বেছি হৈছিল, মই ঠিক দাপৰিজত থকা সময়ত তেওঁ মাজে মাজে ৰাতিপুৱাই গৈ ছাব চেণ্টাৰত এই ছুগাৰটো জোখে আৰু কান্দে যে মই আৰু জীয়াই নাথাকিম। কেলৈ 500-600 তললৈ নাহে। যে লখিমপুৰৰ যিসকল মানে বিশেষ ভাল ডক্টৰ তেওঁলোকেই ঔষধ দিয়ে, যিসকল এক্সপাৰ্ট তেওঁলোকৰ ঔষধ খোৱাৰ পিছতো যে ছুগাৰ 500-600 এনেকৈ থাকে, তললৈ নাহে। আচৰিত কথা। তেওঁ আৰু জীৱনৰ আশা এৰি দিলে, ঔষধ খাবলৈ এৰি দিলে, কান্দে। মই ক'লোঁ, তেতিয়া তেওঁ নাম লোৱা নাছিল, বোলো এটা কাম কৰা, তুমি এতিয়া অতি সোনকালে গৈ নাম লোৱা। এতিয়া ঈশ্বৰত আত্মসমৰ্পণ কৰাৰ বাহিৰে আৰু কোনো ৰাস্তা নাই। বিজ্ঞান আমাক লাগিব, কিন্তু ঈশ্বৰতকৈ পৰম কোনো নহয়। সেইকাৰণে প্ৰথমে আমি আত্মসমৰ্পণ কৰিব লাগে। গতিকে তেওঁ পিছদিনাখনে গৈ নাম ল'লে আৰু মৰাৰ ভয়ত প্ৰাণপণে নাম লৈছে। যে এমাহৰ পিছত দেখা গ'ল ৰিজাল্ট বহুত ডাউন হ'ল, যে ঔষধ খাবলৈ এৰি দিলে, কিন্তু কেৱল নামৰ দ্বাৰাই তেওঁৰ ছুগাৰ সম্পূৰ্ণ লিমিট, যিটো নৰ্মেল লিমিট তাৰ ওচৰ চাপি গ'ল। গতিকে এইটো এটা বহুত আচৰিত কথা, যিটো বাস্তৱিকতে মোৰ ঘৰত ঘটিছে, মই নিজে চকুৰে দেখি আছোঁ। আৰু মই লগত আহি এইটো ভয়ত মই তললৈ নামি আহিলোঁ, ঘৰতে আছিলোঁ। গতিকে এইটো মোৰ নিজৰ সম্পূৰ্ণ প্ৰমাণ। এতিয়া মাজে সময়ে ছুগাৰৰ ঔষধ খায়,
কিন্তু বৰ্তমান ছুগাৰৰ সমস্যা তেনেকৈ নাই, সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে। আৰু তেওঁৰ ছুগাৰৰ সমস্যাটোৰ পৰা আন এটা সমস্যা হৈছিলে যে চকুৰে নেদেখা হ'ল, যে এটা চকু সম্পূৰ্ণ বেয়াই হৈ গৈছিল। মানে আমাৰ ডাক্তৰে কোৱা মতে আমি প্ৰায় গুৱাহাটীত আৰু লখিমপুৰত আৰু এজেগাত 3 জেগাত আপোনাৰ ডাক্তৰসকলে চকু চাই যে চকুটো সম্পূৰ্ণ বেয়া বুলি কয়, যে এই চকুটো বেয়া হৈ গ'ল, এইটো ভাল নহ'ব। এতিয়া আমি বোলো যি হওক অপাৰেশ্যন কৰি দিয়ক, অন্ততঃ মনৰ সন্তুষ্টি এটা হওক, নহ'লে চিকিৎসা নকৰিলে এইটো এটা বৰ দুখৰ কথা হ'ব। শেষত লখিমপুৰতেই আমাৰ চকু চিকিৎসালয়ৰ এজন ডাক্তৰে তেখেতে যথেষ্ট পৰিশ্ৰম কৰি চকুটো অপাৰেশ্যন কৰি দিলে। অপাৰেশ্যন কৰাৰ সময়তো কৈছে যে চকুটো কাম নাই, আপুনি দামী লেন্স নলগাব, অতি কম দামৰ যেন তেন লগাই দিছোঁ যাতে এনেই সাধাৰণভাৱে ভালে থাকে আৰু। তাৰপিছত পিছদিনাখনে তেওঁ চকুটো সম্পূৰ্ণ ভালকৈ দেখিছে আৰু সম্পূৰ্ণ সুস্থ, এতিয়াও সম্পূৰ্ণ সুস্থ। এতিয়া আৰু ইটো চকু এই বছৰ অপাৰেশ্যন কৰা হৈছে, এতিয়া সম্পূৰ্ণ দুয়োটা চকু সুস্থ। এইটো মই সম্পূৰ্ণ আমাৰ নাম ভক্তিৰ বলেৰে হৈছে বুলি মোৰ অন্তৰত বিশ্বাস। ছাৰ, এইটো আচৰিত কথা। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ পৰিবাৰগৰাকী যি দৃষ্টিহীনতাৰ ৰোগত ভুগিছিলে, লগতে আপোনাৰ ছুগাৰৰ সমস্যাত ভুগি থকা বুলিও কৈছে আপুনি, এইটো কেনেকৈ সম্ভৱ ছাৰ? সন্ত ৰামপাল গুৰুমহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ দ্বাৰা নেকি ইমানবোৰ লাভ পাবলৈ সক্ষম হৈছে? হয়, মই দেখা পাইছোঁ যে ভক্তি সাধনা, আমাৰ যি পৰম্পৰা ভক্তি সাধনা আছিলে, এইটো হ'ল বহিৰ্মুখী। আমি যি বুজি পাওঁ তাৰ মাজেদি কৈছোঁ যে এই পৰমাত্মাৰ ভক্তি, আমাৰ কবিদেৱৰ ভক্তি হ'ল সম্পূৰ্ণ অন্তৰ্মুখী ভক্তি। যে অন্তৰ্মুখী সাধনাত আমাৰ দেহত বিভিন্ন স্থানত আমাৰ মুখ্য দেৱতাসকল আছে, ব্ৰহ্মা বিষ্ণু মহেশ আছে, এইসকলৰ উপৰিও পৰমাত্মা নিৰ্দিষ্ট স্থানত আছে। যে আমি অন্তৰ্মুখী সাধনাৰ দ্বাৰা ইয়াত যি মন্ত্ৰ দিয়া হয়, এই মন্ত্ৰৰ দ্বাৰা অৰ্থাৎ এই নামৰ দ্বাৰা, নাম স্মৰণৰ দ্বাৰাই এই সকলোখিনি আমাক শৰীৰ সুস্থ হোৱাত সহায় কৰে। কাৰণ পৰমাত্মা আৰু আত্মাৰ অবিহনে দেহটো অচল। গতিকে সেইটো বিজ্ঞানে ঢুকি নাপায়, যিহেতু তাক প্ৰমাণ কৰিব নোৱাৰে। কিন্তু আধ্যাত্মিক দিশত আমি বিশ্বাস কৰিব লাগিব, কাৰণ ঈশ্বৰ সকলোৱে বিশ্বাস কৰে। গতিকে ঈশ্বৰ বিশ্বাস কৰিলে আমি আত্মা পৰমাত্মা বিশ্বাস কৰিব লাগিব, আৰু এনেধৰণৰ কথাটো সম্ভৱ। বৰ্তমান আমি যি দেখিছোঁ যে কবিৰ পন্থত পৰমাত্মাৰ ভক্তি কৰা হয়, ইয়াক সম্পূৰ্ণ অন্তৰ্মুখী সাধনা, যিটো বাকী সমাজবিলাকত নাই, মই দেখাত নাই। কাৰণ সকলোৱে বাহিৰৰ এটা ঈশ্বৰ বিচাৰে, তেওঁলোকে ভক্তি সাধনা কৰে নিজৰ নিজৰ মতে, কিন্তু অনুষ্ঠানমুখী, কেৱল অনুষ্ঠানমুখী। বাকী সময়টোত 24 ঘণ্টাত আমাৰ ধৰ্ম লাগি থকা নাই, মই যি কৰোঁ এনেকুৱা ধৰণৰ কথা। কিন্তু ইয়াত সম্পূৰ্ণ ব্যৱহাৰিক দিশত ধৰ্ম পালন কৰিব লাগিব। এই ভক্তি, ধৰ্ম ভক্তিৰ মৰ্যাদাটো আন সকলো পন্থতকৈ বেলেগ, আৰু এই বাস্তৱিকতে শুদ্ধ। কাৰণ ধৰ্ম ধাৰণ নকৰিলে ধৰ্ম নহয়। মই যদি পলাই নাই তেনেহ'লে ধৰ্ম কেনেকৈ হ'ব? গতিকে ইয়াৰ সম্পূৰ্ণ হাতে কামে পালন কৰিব লাগিব। আৰু 24 ঘণ্টাৰ ভিতৰত আপুনি অন্ততঃ নাই কমে অতি কম 1 প্ৰহৰ 3 ঘণ্টা হ'লেও নাম কৰিব লাগিব, আৰু কামৰ মাজেদি আজৰি সময়ত নাম কৰি থাকক। ইয়াৰ উপৰিও আপোনাৰ পঞ্চযজ্ঞ আছে, দান দিয়ক, আৰু অন্যান্য ঘি বন্তি প্ৰজ্বলন কৰক, আৰু বাকীখিনি কৰক। বাকী দৈৱযজ্ঞ আছে, ধৰ্মযজ্ঞ আছে, মানুহৰ জীৱৰ উপকাৰ কৰক। এই সকলোখিনিৰ দ্বাৰাই সম্ভৱ, কাৰণ এইটো আধ্যাত্মিক কথা, আত্মা পৰমাত্মাৰ কথা। ছাৰ, যিহেতু আপুনি এগৰাকী শিক্ষিত ব্যক্তি, সেই হিচাপে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ মুখ্য উদ্দেশ্য কি? হয়, সন্ত ৰামপালজী মহাৰাজৰ মুখ্য উদ্দেশ্য প্ৰথম কথা হ'ল মানুহৰ জীৱন মুখ্য প্ৰাপ্তিৰ বাবে। গতিকে আমাৰ ভকতসকলক, এই মানুহবিলাকক এই কালৰ জালৰ পৰা, এই কালৰ সংসাৰখনৰ পৰা দুখমুক্ত কৰি সম্পূৰ্ণ পৰম ধামলৈ গতি কৰোৱা, আত্মাক মুখ্য প্ৰাপ্তি কৰা, এই প্ৰথম উদ্দেশ্য। আৰু ইয়াৰ পিছত সামাজিকভাৱে যে দেশখনৰ ক্ষেত্ৰত আজি যৌতুক প্ৰথা যি ব্যাধি আছে, সেই যৌতুক প্ৰথা নাইকিয়া কৰিবৰ কাৰণে তেখেতৰ বিশেষ অৰিহণা আছে। ইয়াৰ ভকতসকলৰ যৌতুক ল'বও নোৱাৰে, দিবও নোৱাৰে। গতিকে এখন যৌতুকবিহীন সমাজ গঢ়ি তুলিবলৈ তেখেতে চেষ্টা কৰিছে। আজি যৌতুকৰ বলত কিমান নাৰীৰ হত্যা হৈ আছে, বিভিন্ন জেগাত প্ৰাণহানি হৈছে, জ্বলি গৈছে, বিভিন্ন কথা। আৰু বৰ্তমান আমাৰ দেশত যি নিচাৰ যি ভয়ংকৰ পৰিস্থিতি আহি পৰিছে, আমি সকলোৱে জানো ড্ৰাগছৰ যি ব্যৱস্থা হৈছে, বিভিন্ন জেগাত নিচাৰ দ্বাৰা বিভিন্ন অঘটন ঘটি আছে। গতিকে সম্পূৰ্ণ নিচামুক্ত এখন ভাৰত গঢ়ি তোলা তেখেতৰ উদ্দেশ্য। আমাৰ ভকতসকলৰ মাজত কোনেও নিচা খাব নোৱাৰিব, নিচা ল'ব নোৱাৰিব, নিচা দিবও নোৱাৰিব। গতিকে নিচামুক্ত এখন সমাজ গঢ়ি তোলা তেখেতৰ উদ্দেশ্য আছে। ইয়াৰ পিছত বিভিন্ন ঠাইত
মোবাইল গাড়ীৰ যোগেদি যে চিকিৎসা সেৱা প্ৰদান কৰা হৈছে, চিকিৎসা শিবিৰ পাতিছে, তাৰ ৰোগীসকলক সহায় কৰা হৈছে আৰু ৰক্তদান শিবিৰ পতা হৈছে, এই চৰকাৰক সহায় কৰা হৈছে। তাৰ উপৰিও ৰক্তদান দিছে আৰু দেহদান আমাৰ ভকতসকলক তেখেতে প্ৰেৰণা দিছে যে আমাৰ এই মাটিৰ শৰীৰটো আমি প্ৰাণ যোৱাৰ পিছত, আত্মা যোৱাৰ পিছত আমাৰ মাটিৰ শৰীৰটোৰ কি কাম আছে। গতিকে আমি দেশৰ কাৰণে, আমাৰ মেডিকেল ছাত্ৰ ছাত্ৰী, মেডিকেল ষ্টুডেণ্টবিলাকৰ কাৰণে, আমি দেশৰ কাৰণে আমি দান কৰিব পাৰোঁ। গতিকে দেহদান হৈছে। গতিকে এনেধৰণৰ বহুতো সমাজ কল্যাণ কাম গঢ়ি তুলিছে তেখেতে এখন দুৰ্নীতিমুক্ত, দোষমুক্ত, কুসংস্কাৰমুক্ত ভাৰতবৰ্ষ গঢ়ি তোলাৰ তেখেতৰ উদ্দেশ্য আছে। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক, আৰ্থিকভাৱে হওক, পাৰিবাৰিকভাৱে হওক বিভিন্ন ধৰণে লাভ পালে, যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, মই হাতযোৰ কৰি সকলো দৰ্শকলৈ নিবেদন জনাইছোঁ যাতে আমি মানৱ জীৱন অতি দুৰ্লভ, সেইকাৰণে শুদ্ধ সৎভক্তিৰ মাজলৈ আহি সন্ত ৰামপালজী মহাৰাজৰ চৰণলৈ আহি শুদ্ধ ভক্তিৰে আমি যাতে পৰম কল্যাণ কৰিব পাৰোঁ, তাৰ কাৰণে আগবাঢ়ি আহক। মই নিজেও গীতা পঢ়িছিলোঁ যে গীতা পঢ়া সকলো ব্যক্তি আজি বহুত আছে যে চাওক যে গীতাত ৪ৰ্থ অধ্যায়ত কৈছে যে অৰ্জুন, তুমি সেই তত্ত্বদৰ্শী মহাপুৰুষৰ চৰণলৈ যোৱা। কেলে? যিজনে সংসাৰ বৃক্ষক জানে, অৰ্থাৎ গছজোপাৰ ওলোটা কৰি ল'লে ওপৰৰ মূল আছে পৰমাত্মা আৰু তললৈ একেবাৰে ডাল পাত শাখা। এই গোটেই অংশবোৰত কোন ক'ত থাকে, কোনজন প্ৰভু ক'ত থাকে, এটাইখিনি যিজনে জানে সেইজন তত্ত্বদৰ্শী মহাপুৰুষ। আৰু বৰ্তমান পৃথিৱীত তত্ত্বদৰ্শী মহাপুৰুষ সন্ত ৰামপালজী মহাৰাজ। তেখেতৰ মংগল প্ৰবচন শুনক আৰু তেখেতৰ জ্ঞানৰ দ্বাৰাই আমি সকলোৱে লাভৱান হ'ব লাগে আৰু সকলোৱে নিজৰ আমি জীৱন কল্যাণ কৰিব লাগে। সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ, কৰজোৰে মই প্ৰাৰ্থনা জনাইছোঁ। যিহেতু মই প্ৰায় 30 বছৰ ধৰি জয়গুৰু পন্থটো আছিলোঁ আৰু তাতো আমি বিভিন্ন ধৰণে সাধনা কৰিছিলোঁ, নাম ধ্যান কৰিছিলোঁ, কিন্তু ঈশ্বৰৰ অনুভৱতাটো পোৱা নাছিলোঁ। গতিকে আৰু মই গীতা পাঠ কৰিছিলোঁ নিজেও আৰু বিভিন্ন গীতা অনুষ্ঠানৰ ব্যাখ্যাও শুনিছিলোঁ যে গোটেই গীতাৰ ব্যাখ্যাবিলাকৰ মতেও আমি যি পুৰণা সাধনা কৰি আছিলোঁ, এই সাধনাৰ ভক্তি প্ৰকৃততে শুদ্ধ মাৰ্গ বুলি আমি মোৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ পৰা ক'ব নোৱাৰোঁ। গতিকে নতুনকৈ মই যি মাৰ্গত বৰ্তমান আহিছোঁ, এই সৎভক্তিৰ মাৰ্গত মই নিজে আহি যেনেধৰণে উপকৃত হৈছোঁ আৰু মই যি শান্তি লাভ কৰিছোঁ আৰু এই পদ্ধতি যে শুদ্ধ নিজৰ জীৱনৰ চলন পদ্ধতি লগত ধৰ্মভক্তিক যেনেধৰণে পালন কৰি নিজে আগুৱাই যাব পাৰিছোঁ, সেই ক্ষেত্ৰত মই যথেষ্ট সফল হৈছোঁ বুলি ভাবিছোঁ। আৰু সেইকাৰণে মই আপোনালোককো এই সৎভক্তিৰ কাৰণে, সৎভক্তিৰে নিজৰ জীৱন কল্যাণ কৰক বুলি মই আহ্বান জনাইছোঁ। ছাৰ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তেনে ক্ষেত্ৰত ছাৰ আমি যদি তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰোঁ, সহজভাৱে কেনেকৈ ল'ব পাৰিম ছাৰ? হয়, বৰ্তমান সকলো শিক্ষিত লোক আৰু ছ'চিয়েল মিডিয়াৰ যুগ, ঘৰে ঘৰে ডাঙৰ মোবাইল আছে। গতিকে মোবাইলত সন্ত ৰামপালজী মহাৰাজ প্ৰবচন চাৰ্চ কৰক, তেখেতৰ মংগল প্ৰবচন ইউটিউব বা ফেচবুক পাব। তাত আপুনি চাওক, প্ৰবচন শুনক আৰু এই প্ৰবচনৰ পাছত তলত যোগাযোগৰ নাম্বাৰ আহে, এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আপোনালোকৰ ওচৰৰ যিকোনো নামদান কেন্দ্ৰত আপোনালোকে বিনামূলীয়াকৈ গৈ এই ভক্তি মাৰ্গত শৰণ ল'ব পাৰিব। ইয়াত কোনো অসুবিধা নাই। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।